জনসাধাৰণে বুজি পাইছে কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁ গাদী ৰক্ষাৰ কাৰণে যেটো বিজেপিৰ অক্সিজেন পাই পেলাই তেওঁ আকস্মিকভাৱে চৰকাৰ গঠন কৰিলে এতিয়াতো আমি নকলে সকলোৱে গম পায় গতিকে গম পাব 26ৰ ইলেকশ্যনত তেওঁ ভালকৈ শিক্ষাটো পাব ট্ৰাইবেল তো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই দুটা ভাগত এসটি থাকিব নালাগে হলে এটাই হ'ব লাগিব थासारिया मोजां जानाय नङा एबा आउट अफ माने कन्ट्रोल जानो हागौ आंबो सासे एसटीनिनो सासे सोद्रोमा हिसाबै গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে ইয়াৰ ওপৰত যেটো আমাৰো এটা সৰকাৰ আছে বিটিসি অসমৰ ভিতৰতে কাউন্সিল এটা আছে ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিসিশন হৈছে যে আজিৰ দিনত যেটো এসটি ট্ৰাইবেল এটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেল তো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই কিন্তু প্ৰেজেন্ট ট্ৰাইবেল তো একো নষ্ট হ'ব নালাগে এই লাইনত আমি ৰিকমেন্ডেশন দিছো বিটিসি পৰা আকো আৰু ইয়াত মানে আৰু আমি স্পেশালি আমি বিচাৰিছো যে বিটিসি ক্ষেত্ৰত মানে দুটা ভাগত এসটি থাকিব নালাগে হলে এটাই হ'ব লাগিব ভি হলে ভি ফি হলে ফি ওটা সেই লাইনত আমি আলোচনাটো হৈছে আৰু এনেকৈ আমি বিটিসি পৰা ৰিকমেন্ডেশনটো দিব হেতু কথা যেটো গ্ৰুপ অফ মিনিষ্টাৰক আমাৰ কাউন্সিল হিচাপে এটা অপিনিয়নটো দিব লাগে এই হিচাপত আমি যোৱাকালি আলোচনা কৰি পেলাই অপিনিয়ন এটা কাউন্সিলৰ পৰা দিব মই बर' भाषात खौ बिचारिछु गोदानै मोनद' हारिखौ एसटी मोनथाय होनो नागिरनायनि सायाव बुंनाय मानिनां बुंथिगिरि आसामाव आथिखालाव अनजिमा गोबां आरो जौगासार मोनद' हारिनो एसटी होनो नागिरनायखौ लानानै एसटी बिग्रा हारिफोरनि आफाद गौथुमफोर आरो थाखानाय एसटी नि आफाद गौथुम फरायसा आफाद गोबां इउनिभार्सिटि आरो कलेजनि फरायसाफोर बा गासै रायजो राजाफोरा सोमावसारगासिनो दङ जेराव आसामाव दुंहाव थासारि सोलिनानै दं गुबुन फारसे आसाम सरकारजों दानानै होजानाय ग्रुप अफ मिनिस्टार्स आरो बावैसो 29 नभेम्बर 2025 खालि मोनद' हारिनो एसटी होनो मदद खालामनानै आसाम एसेम्ब्लियाव रिकमेन्डेशन ले खालामनाया अनजिमा बाङै एसटी हारिफोरखौ समखिखांहोदों आरो जोंनाय अराव खि लुनानै होनाय थासारि सोमजिहोदों थाखानाय एसटीफोरा एन्जय खालामबाय थानाय राइट्स एन्ड प्रिभिलेजाव खहा जाया खालामनाय जेबो थांखिखौनो मानिनाय जानाय नङा होननानै रायजो सरकार आरो मिरु सरकारनिसिम लोगोसेयैनो कनसार्न अर्गानाइजेशनफोरनिसिम हुमखि होदों बियो नंगौदि मोनद' हारियाबो सांबिधानिक आरो जौगानायनि मोन्थाय दं बिथांमोननि दाबिया मोनसे गोजाम दाबि नाथाय गोदान जेंनाखौ सुस्रांनो थांनानै थाखानाय एसटीनि खहा जायोब्ला थासारिया मोजां जानाय नङा एबा आउट अफ माने कन्ट्रोल जानो हागौ आंबो सासे एसटीनिनो सासे सोद्रोमा हिसाबै आरो आसाम भारत सरकारनि मिनिस्ट्रि अफ ट्राइबेल एफेयार एसटी कमिशन आरो रेजिस्ट्रार जेनेरेल अफ इन्डियानिसिम गोख्रोङै दाबि खालामो विदाउट एफेक्टिं द राइट्स एन्ड प्रिभिलेजेस एन्जयड बाय द एक्जिस्टिं एसटी कम्युनिटिज अफ आसाम बे जेंनाखौ जाहाथे एमिकेबली सुस्राङो बेनि थाखाय বড়ো সমাজ আমাৰ ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত আমাৰ কোকৰাঝাৰৰ যেটো কাণ্ড হৈ গ'ল সেইটো হ'ব নালাগিছিলে কিয়নো আইনটো হাতত তুলি লোৱাটো সকলোৰে কাৰণে ভাল নহয় কিয়নো ভাৰত এখন গণতন্ত্ৰ দেশ গতিকে সেইটো আমিও দুখ পাইছোঁ কিন্তু হাগ্ৰামা ডাঙৰে যেটো মূৰ্খামিৰ দৰে এটা কথা ক'লে মানে ইয়াত মানে আমাৰ ইউপিপিএল আৰু এফচিৰ প্ৰৰচনাত সেই কাৰ্যটো হ'ল বুলি এটা কথা স্পষ্ট আজি হাগ্ৰামা মহিলাৰ এক বড় জাতিয়ে জাতিদ্ৰোহী হিচাপে ঘোষণা কৰিবলৈ গৈ আছে গতিকে হাগ্ৰামাৰ এগেইনষ্টত ছাত্ৰ ছাত্ৰীয়ে নতুন প্ৰজন্মই মাত মাতাটো কি কাৰণত মাতিছে আমি সকলোৱে জানো আৰু আমাতকৈ আপোনালোকে সাংবাদিক বন্ধুসকলে বেছি ভালকৈ জানে গতিকে ইয়াত কোনবা ইউপিপিএল উচতাব লাগে বা কোনবা আফচে উচতাব লাগে সেই কথাটো নহয় কিয়নো ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে ইয়াত কোনবা ইউপিপিএল ছাপৰ্টাৰৰ ল'ৰা থাকিব পাৰে বিপিএফ বিজেপি কংগ্ৰেছ এডিএফ যি পাৰ্টিৰে নহওক কিয় এই ৰাজনৈতিক পাৰ্টিবিলাকৰ ল'ৰা ছোৱালীবোৰে ছাত্ৰ ছাত্ৰী হিচাপে শিক্ষা গ্ৰহণ কৰি আছে হিচাপে ইমোশ্যনেলি তেওঁলোকে কামটো কৰিছে গতিকে সেইটো
কেৱল এটা পলিটিকেল পাৰ্টিক দুখী পেলাই নিজক মানে এই হেৰিৰ পৰা মানে ৰক্ষা কৰিব বিচাৰিছে হাগ্ৰামাই, সেই কথাটো স্পষ্ট হৈ গৈছে। গতিকে ইয়াত হাগ্ৰামাই যিটো আমাক বদনাম কৰিছে সেইটো জনসাধাৰণে বুজি পাইছে। কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁ গাদী ৰক্ষাৰ কাৰণে যিটো বিজেপিৰ অক্সিজেন পাই পেলাই তেওঁ আকস্মিকভাৱে চৰকাৰ গঠন কৰিলে, এতিয়াতো আমি নকলে সকলোৱে গম পায়। গতিকে গম পাব 26ৰ ইলেকশ্যনত তেওঁ ভালকৈ শিক্ষাটো পাব। মই তাকেইতো কৈছোঁ, পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। ইউজি ব্ৰহ্মটো কি আণ্ডাৰগ্ৰাউণ্ড কয় নেকি? ইউজি ব্ৰহ্ম এখেত এজন কেবিনেট মিনিষ্টাৰ, এখেতকো যদি সন্মান কৰিব নাজানে, হাগ্ৰামাক আমি সন্মান কৰি কি লাভ? বড়োজাতিক মূৰ্খামি সজাবলৈ গৈছে হাগ্ৰামাই নিজে জধা মূৰ্খ হ'ল বোলে, বড়োজাতিটো মূৰ্খ নহয়তো। গতিকে এই কথাটো স্পষ্ট। নিজক বচাবৰ কাৰণে তেওঁ বহুত পাণ পাতি আছে, সেইটো আপোনালোকে জনাটো ভাল। বিজেপিৰ লগত এলায়েন্স BPF নহয় বুলি কৈছে ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে। আপোনালোকৰ লগত নাই, এটা কথা স্পষ্ট, বিজেপিৰ অক্সিজেন পাইতো তেওঁলোকে আকস্মিকভাৱে ইয়াত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। বিজেপিৰ ভোট এইফালে আমাৰ মাইনৰিটি ভাইসকলে, আমাৰ খ্ৰীষ্টিয়ান আৰু মুছলমান ভাইসকলে ভাবিলে UPPL দলে বিজেপিৰ লগত এলায়েন্স থকাৰ কাৰণে আমি এণ্টি বিজেপি এটা ঢৌ আনি পেলাই নতুনকৈ চৰকাৰ গঠন কৰা যাওক বুলি হাগ্ৰামাক দি দিলে। হাগ্ৰামা বাহিনীক ইফালে মানে গেম খেলি পেলাই ষ্টেটৰ আমাৰ বিজেপিয়েও হাগ্ৰামাক জিকাই দিলে। এই কথাটোতো সকলোৱে জানে। আমি জাষ্ট মানে মনে মনে আছোঁ কেইদিনমান, কি গেম খেলে, কোনে কি কৰি আছে সেইটো অবজাৰ্ভ কৰি আছিলোঁ। বিজেপিৰ লগত আপোনালোকৰ এলায়েন্স থাকিব নে নাই? সময়ে ক'ব। আজিলৈকে যিটো গেম খেলি আছে, উই আৰ নট ছেটিছফাইড। কাৰ লগত? বিজেপিৰ লগত আমি ছেটিছফাইড নহয়। 26ত আপোনালোকৰ দেখা যাওক, সেইটো সময় আছে। বিজেপিৰ তৰফৰ পৰা জানুৱাৰী ডিচেম্বৰ মাহখিনিতো আৰু আছে নহয়। আজি কেইদিন 9 তাৰিখে কৈছে, যাবলৈ দিয়কচোন, জানুৱাৰী আহিবলৈ দিয়ক। নতুন বছৰৰ নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাম। সম্ভাৱনা এনেকুৱা আছে নেকি UPPL অকলে হ'লে খেলিব? চাওক, সেইটো 100% চিয়'ৰ। কিয়নো আজি 4 লাখ বড়ো খ্ৰীষ্টিয়ান, প্ৰায় 1 লাখমান আদিবাসী খ্ৰীষ্টিয়ান, 4.5 লাখৰ পৰা 5 লাখ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে হাগ্ৰামাই কৈ আছে আমি ইণ্ডিয়াৰ অংগীকাৰ, ৰিহন ডিমাৰীয়ে কৈ আছে আমি অকলে খেলিম। যোৱা